নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 6 মে'। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে 7 জনগোষ্ঠীৰ গৰ্ভৱতী মহিলাক পুষ্টি আৰু উন্নত স্বাস্থ্যৰ বাবে 15,000 টকাকৈ প্ৰদান। তো চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে 15,000কৈ টকা লাখ লাখ মহিলাসকলে ইতিমধ্যে লাভ কৰিছে। তো যিসকল চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলে এইখন আঁচনিৰ জৰিয়তে এতিয়ালৈকে 15,000 টকা পোৱা নাই, সেইসকল মহিলাও যদি আবেদন কৰে তেন্তে 15,000কৈ টকা লাভ কৰিব। আঁচনিখনৰ নাম হ'ল মজুৰিৰ ক্ষতিপূৰণ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলে 15,000কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো ৰেচন কাৰ্ড লৈ ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তো ইয়াতে লিখা আছে বিনামূলীয়া চাউলৰ লগতে ৰাজসাহায্য দৰত মচুৰ দালি, চেনি, নিমখ আৰু মিঠাতেল যোগানৰ অব্যাহত ৰখা হ'ব আৰু অতি অভাৱী পৰিয়ালসমূহক বিনামূলীয়া ৰেচন প্ৰদান অব্যাহত থাকিব। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকে ৰেচন কাৰ্ডৰ হয় চৰকাৰী ফ্ৰী চাউলৰ ওপৰত মচুৰ দাইল, চেনি, নিমখ আৰু মিঠাতেল এতিয়াৰ পৰা লাভ কৰিব। লগতে ইয়াতে উল্লেখ কৰা হৈছে যে যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে মচুৰ দালি, চেনি, নিমখ আৰু লগতে মিঠাতেলো লাভ কৰিব। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে লিখা আছে ক্ষুদ্ৰ ৰূপান্তৰ কৃষকৰ বাবে 11,000 টকাকৈ প্ৰদান। ন্যূনতম সমৰ্থন মূল্যত শস্য ক্ৰয়ত অতিৰিক্ত ৰাজ সাহায্য প্ৰদান। 3 নম্বৰত লিখা আছে 10,000 কৃষকলৈ ট্ৰেক্টৰ ক্ৰয়ত আৰু 50,000 কৃষকলৈ পাৱাৰ টিলাৰ ক্ৰয়ত ৰাজ সাহায্য প্ৰদান। তাৰপিছত 4 নম্বৰত কৈছে 25 লাখ অভাৱী পৰিয়ালক দুটাকৈ ক্ষীৰতী গাই গৰু প্ৰদান। তাৰপিছত 6 নম্বৰত লিখা আছে মীন পালকসকললৈ আৰ্থিক সাহায্য। 7 নম্বৰত লিখা আছে অসম কৃষি উন্নয়ন অভিযান কমন ফেচিলিটি চেণ্টাৰ স্থাপন। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো PM কিষাণ আঁচনি 6,000কৈ টকা বছৰি পোৱাৰ উপৰিও অসম চৰকাৰৰ ফালৰ পৰা আৰু 11,000কৈ টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু যোৱা এপ্ৰিল মাহত অৰুণোদয় আঁচনিত টকা পোৱা নাই সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু যোৱা এপ্ৰিল মাহত অৰুণোদয় আঁচনিত টকা পোৱা নাই তেন্তে অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই যাব। অতি শীঘ্ৰেই আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আজি ইমানেই, ধন্যবাদ।